প্ৰমোদ বড়ো আপুনি আমাৰ মহিলাসকলক আই মাতৃসকলক যি ধৰণৰ ঠগাইছে আপোনাৰ ফাপ লাগিব বুলি মই এটা সময়ত কৈছোঁ এইটোই লাগি আছে লাজ নালাগে এই প্ৰমোদে এইবিলাকৰ এনচাৰ নাই ভাই প্ৰমোদে এইবিলাক কৰা মানুহটো এক্সপিৰিয়েঞ্চ আছে তাৰ এক্সপিৰিয়েঞ্চ আছে সেইকাৰণে কৈ এক্সপিৰিয়েঞ্চসকলে আৰু মই খুব ছেটিছফাইড খুব ভাল লাগিছে আমি বিশেষ দলে জয়ী হোৱাটো কাটাম প্ৰমোদ বড়োই আজি কৈছে যে বিটিচিৰ হাগ্ৰামা মহিলাৰী আহিলে মানে বন্দুকৰ গুলি অশান্তি এইবিলাক কৈ লাজ নালাগে এই প্ৰমোদে এইবিলাকৰ এনচাৰ নাই ভাই প্ৰমোদে এইবিলাক কৰা মানুহটো এক্সপিৰিয়েঞ্চ আছে তাৰ এক্সপিৰিয়েঞ্চ আছে সেইকাৰণে কৈ আছে তাৰমানে আমি যেতিয়া নেকি 15 বছৰ শাসন কৰিছিল এই সময়ত কোনে বন্দুক ধৰিছিল কোনে ডিভাইড আসাম 50-50 ন বড়োলেণ্ড ন ৰেষ্ট কৈ পেলাই আন্দোলন কৰিছিল গণ্ডগোল কোনে কৰিছিল এই প্ৰমোদ বড়োই চব কৰিছিল তাৰ এটা এক্সপিৰিয়েঞ্চ আছে সেইকাৰণে কৈ আছে যে এইবাৰ বিপিএফ দল যদি চৰকাৰ কৰে আমি এনেকুৱা কৰিম প্ৰমোদে কৰিব এইটো আজি প্ৰমোদে 5 বছৰ চৰকাৰ চলাইছে আমি না বন্দুক ধৰিছে না ডিভাইড আসাম 50-50 কৈছে আমি যেতিয়া চৰকাৰ আহিব প্ৰমোদ বড়োৰ 1 মাহ 2 মাহ পিছতে ন বড়োলেণ্ড ন ৰেষ্ট ডিভাইড আসাম 50-50 আৰু গুলি ফুটাৱা মানুহটো ইহঁতৰ দলৰ লগতে আছে আমাৰ লগত নাই আচ্ছা আজি গৌৰৱ গগৈয়ে কৈছে যে আপুনি আৰু প্ৰমোদ বড়ো দুয়োজনে বিজেপিৰ এজেণ্ট মই এইবিলাক কথা দি মোৰ মাথাত নালাগে মই কৈছোঁ আহক আপোনালোকে সবে নিজৰ ৰাজনীতিত নিজৰ দলটো জিকাবৰ কাৰণে সবে চেষ্টাটো আছে সবে বেলেগ কথা ক'ব কোৱাৰ আপত্তি নাই আমাৰ কওক কিন্তু বেয়া কথা নকবি ময়ো লাগি যাব এইবিলাক ৰাজনীতিৰ ভাষা এইবিলাক ক'ব পাৰে যেনিবা বিপিএফ দল বা ইউপিপিএল দল বিজেপিৰ এজেণ্ট এইবিলাক কোৱাটো ৰাজনীতিৰ ভাষা আমাৰ ইয়াত ক'ব লগা নাই ক'ব পাৰে চবেই কোনোবা দলে নিজকে জিকাবৰ কাৰণে এইবিলাক প্ৰস্তুতি থাকে এইবিলাক কথা কয় কিন্তু বেয়া কথা নকবি আমাক যদি দিয়ে আমিও দিম আজি ইউজি মই কৈছে যে মানে আণ্ডাৰগ্ৰাউণ্ড বুলি শুনা আণ্ডাৰগ্ৰাউণ্ড বুলি ক'লে মই